হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি অমিতাৰ খাৰ বনাওঁ ব'লকচোন। এয়া তাৰ বাবে প্ৰথমে মই ভীমকলৰ বাকলিটো ধুনীয়াকৈ পুৰি মেলি বাতি এটাত পানী দি ৰাখি দিলোঁ খাৰটো ওলাবৰ বাবে। আৰু সেইখিনি সময়তে অমিতাটো ধুনীয়াকৈ কাটি ল'লোঁ। এয়া অমিতাটো ধুনীয়াকৈ ধুই মেলি লৈছোঁ যাতে আঠা নালাগে, আঠা লাগিলে খুব খজুৱাই নহয়নে। আৰু সেয়া বাকলিখিনি গুচাই সৰু মিহি মিহিকৈ অমিতাটো কাটিব লাগিব। অমিতাটো অৱশ্যে ডাঙৰকৈ কাটিলেও একো নহয়, খাৰ দিলে একেবাৰে গুলগুলীয়া হৈ সিজিয়ে যাব। আৰু এবাৰ পুনৰ ধুই ল'লোঁ। আৰু নহৰু খাৰ বনাবলৈ, অমিতা খাৰ বনাবলৈ অন্য একো দৰকাৰ নাই, কেৱল নহৰু হ'লেই হৈ যায়। আৰু কেঁচা জলকীয়া দিবও পাৰে, জ্বলা যোনে খায়। এতিয়া সেয়া খাৰখিনি ওলাই গ'ল, দেখিছেনে কি ধুনীয়াকৈ মই চেকনি এখনেৰে চাকি ল'লোঁ। এতিয়া আমি চব ইয়াত অমিতা বনাওঁতে ব্যৱহাৰ কৰিম। সেয়েহে কেৰাহী এখনত প্ৰথমে তেল গৰম হ'বলৈ দি নহৰু আৰু জলকীয়া দি দিলোঁ। নহৰু আৰু জলকীয়াটো অকণমান পকাৰ পিছতে অমিতাখিনি আমি ইয়াতে ঢালি দিম। এতিয়া অলপ লৰাই মেলি অমিতাখিনি অকণমান সিজিবৰ বাবে দিব লাগিব। তাৰ বাবে দি দিলোঁ নিমখ। যিহেতু খাৰ বনালে হালধি নিদিয়েই, গতিকে নিমখ দি পেলাই এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম সিজিবৰ বাবে। অলপ সিজাৰ পিছতে আমি খাৰটো ব্যৱহাৰ কৰিম। আৰু এয়া ফাইনেলি সিজিছেই, এয়া দেখিছেনে হৈছেগৈ। আৰু ধুনীয়াকৈ ঢাকি অকণমান দেৰি সিজালোঁ। আৰু এতিয়া আমি খাৰখিনি দি দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া সিজিবৰ বাবে ঢাকি দিছোঁ। ফাইনেলি ৰেডি হৈ গ'ল। কি ধুনীয়া গুলগুলীয়াকৈ সিজি গ'ল, দেখিছেনে খাৰ ঢালি দিয়াৰ লগে লগে। আৰু কালাৰটো কি ধুনীয়া হালধি দিয়া নিচিনা ৰং উঠিছেনে নাই বাৰু। এয়া ধনিয়া পাত দি দিলোঁ। অৱশ্যে খাৰত আপোনালোকে ধনিয়া দিবও পাৰে, নিদিবও পাৰে। মই ধনিয়া দিছোঁ। ফাইনেলি অমিতাৰ খাৰ ৰেডি হৈ গ'ল। বাই।